নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গ্ৰহৰ লগত সম্বন্ধ থকা যিবোৰ ব্যৱসায় আৰু যিবোৰ কাৰ্যক্ষেত্ৰ তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য গ্ৰহৰ লগত সম্বন্ধ থকা যিবোৰ ব্যৱসায় আৰু যিবোৰ কৰ্মক্ষেত্ৰ, ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াম, যাৰ জৰিয়তে আপোনালোকে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব। কাৰণ কিয় আমি কেতিয়াবা শুনিবলৈ পাওঁ যে অমুকটো গ্ৰহৰ লগত অমুকটো কাম কৰিব, বা সেই কামবোৰৰ বা সেই ব্যৱসায়ৰ বৰ্ণন নিদিলেও আপোনাক যদি কয় বোলে আপুনি অমুকটো গ্ৰহৰ লগত সম্বন্ধ থকা ব্যৱসায় বা কাম কৰিব, ধৰি লওক চন্দ্ৰ হওক, বুধ হওক, বৃহস্পতি হওক, শুক্ৰ হওক, ৰাহু হওক, কেতু হওক, কিন্তু আপুনিতো গম নাপায় যে ইয়াৰ লগত সম্বন্ধ থকা অৰ্থাৎ এই গ্ৰহৰ লগত সম্বন্ধ থকা কামবোৰনো কি। আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক এইকাৰণে জনাম যে আপোনালোকৰ যাতে সেই গ্ৰহৰ লগত সম্বন্ধ থকা কামবোৰৰ বিষয়ে আপুনি আগতীয়াকৈ গম পায় আৰু আপুনি আপোনাৰ অযথা সময় নষ্ট কৰিবলৈ প্ৰয়োজন নাই। আহকচোন আপোনালোকক এতিয়া ইয়াৰে সম্পূৰ্ণ বিৱৰণ আগবঢ়াইছোঁ। সৰ্বপ্ৰথম সূৰ্যৰ সৈতে জড়িত ব্যৱসায় আৰু ইয়াৰ কাৰ্যক্ষেত্ৰৰ যি বৰ্ণন, সূৰ্যৰ লগত সম্বন্ধিত যিবোৰ কাম, সেই বৰ্ণন এনেধৰণৰ: চৰকাৰী চাকৰি, চৰকাৰী সেৱা, উচ্চ পৰ্যায়ৰ প্ৰশাসনিক সেৱা, দণ্ডাধীশ, ৰাজনীতি, সোণৰ শ্ৰমিক, জুৱেলাৰী, বিত্তীয় সাহায্য, পৰিচালক, ৰাষ্ট্ৰদূত, চিকিৎসক, চিকিৎসা সম্পৰ্কীয় ব্যৱস্থাপনা, লগতে প্ৰচাৰক, তন্ত্ৰমন্ত্ৰৰ কাম, ফল মূল বিক্ৰেতা, লগতে জ্যোতিষী, কাপোৰ, তাম, সোণ, ৰুবি, হাড়ৰ সামগ্ৰী, খেতি, ধন বিনিয়োগ, বীমা এজেণ্ট, চৰকাৰী তথ্যদাতা, লগতে বিদেশ সেৱা, বিমান পৰিবহণ, চিকিৎসা, সকলো ধৰণৰ শস্য, ৰঙা ৰঙৰ পদাৰ্থ, মৌ, কাঠ, প্লাইউডৰ কাম, বুলিয়ন, বন, ঊলৰ কাপোৰ, স্থানৰ সৈতে সংযোগ কৰি অট্টালিকা নিৰ্মাণত ব্যৱহাৰ কৰা কাঠ বিজ্ঞান, ফটোগ্ৰাফী, নাটক, চলচ্চিত্ৰ পৰিচালক, এনেধৰণৰ বহুতো কাম। যদি আপোনাৰ কুণ্ডলীত পঞ্চমেশ আৰু নৱমেশৰ মাজত সূৰ্যৰ লগত সম্পৰ্ক থাকে, তেন্তে সেই ব্যক্তিজনে পিতৃ বা পৰিয়ালৰ কাম আগুৱাই নিব পাৰে। এয়া জ্যোতিষৰ অনুসৰি। চন্দ্ৰ সম্পৰ্কীয় ব্যৱসায় আৰু কামৰ ক্ষেত্ৰত আৰু সামগ্ৰীৰ ক্ষেত্ৰত এনেধৰণৰ বৰ্ণন: ব্যৱসায়িক খণ্ডত চন্দ্ৰ হৈছে জলগ্ৰহ, সেইবাবে ইয়াৰ কাৰ্যকলাপত পানী সম্পৰ্কীয় সামগ্ৰীৰ ব্যৱসায় অতি সুযোগ্য বুলি দেখা যায়। ইয়াৰ বৰ্ণন এনেধৰণৰ: পানী, বহুমূলীয়া শিল, পানীয় বস্তু, গাখীৰ, দুগ্ধজাত সামগ্ৰী যেনে দৈ, ঘি, মাখন, খাদ্য সামগ্ৰী, আইচক্ৰীম, শীতল পানী, খনিজ পানী, বগা পদাৰ্থ, ৰূপ, চাউল, নিমখ, চেনি, ফুলৰ ব্যৱস্থা, মুকুতা অৰ্থাৎ কৰাল, মনোৰঞ্জনৰ কাম কাজ, আচাৰ, চাটনি, পানী যোগানৰ বিভাগ, জলসিঞ্চনৰ বিভাগ, ফুলৰ ব্যৱস্থা, ভেঁকুৰ, মীন সম্পৰ্কীয় স্থান, শাক পাচলি, কাপোৰ ধোৱা, আমদানি ৰপ্তানি, কাঁচ, চশমা,
মহিলা কল্যাণ, নৌ সেৱা, জলযোগান বিভাগ, খাল আৰু জলসিঞ্চন বিভাগ, আবকাৰী বিভাগ, নাবিক, ভ্ৰমণ সম্পৰ্কীয় কাম, চিকিৎসালয়, নাৰ্ছিং, পৰিবহণ, জলসংযোগ বিষয়া, গল্প কবিতা লিখা ইত্যাদি। মদ, সুগন্ধিযুক্ত তেল আৰু সুগন্ধি। চন্দ্ৰক নাৰীসুলভ গ্ৰহ বুলি গণ্য কৰা হয়। সেয়েহে যেতিয়া ই নিজৰ সদৃশ আন এটা গ্ৰহৰ সৈতে সম্পৰ্ক গঢ়ি তোলে, তেতিয়া এজন ব্যক্তি নাৰী পক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা ব্যক্তি হ'ব পাৰে। এতিয়া মংগল গ্ৰহৰ লগত সম্পৰ্ক থকা ব্যৱসায় হওক, কাম কাজেই হওক বা সামগ্ৰীৰ বস্তুৱেই হওক। জ্যোতিষত মংগল গ্ৰহক সেনাপতি হিচাপে স্বীকৃত কৰা হৈছে। মংগল গ্ৰহক অগ্নিৰ মৌলিক গ্ৰহ আৰু ভূমিৰ কাৰক হিচাপে গণ্য কৰা হয়। এই গ্ৰহৰ প্ৰেক্ষাপটত সামৰিক সম্পৰ্কীয় কাম আৰু আৰক্ষী বিভাগ সম্পৰ্কীয় কাম কৰা দেখা যায়। আৰক্ষী আৰু সেনাৰ চাকৰি, অগ্নি নিৰ্বাপক বাহিনীৰ কাম, বৈদ্যুতিক কাম, বিদ্যুৎ বিভাগ, দুঃসাহসিক কাম, ধাতুৰ কাম, মাটি ক্ৰয় বিক্ৰয়, মাটিৰ কাম, ভূমি বিজ্ঞান, প্ৰতিৰক্ষা বিভাগ, খনিজ, বৈদ্যুতিক আৰু ইলেক্ট্ৰিক অভিযন্তা, মেকানিক, এডভোকেট, ব্লাড বেংক চাৰ্জন, ৰাসায়নবিদ, ঔষধ বিক্ৰেতা, ৰক্ত বিক্ৰী কৰা ঠাই, চিভিল ইঞ্জিনিয়াৰিং, অস্ত্ৰ নিৰ্মাণ, শৰীৰ নিৰ্মাণ অৰ্থাৎ জিম ক্লাব, দুঃসাহসিক ক্ৰীড়া, মল্লযুদ্ধ খেলুৱৈ, অগ্নি নিৰ্বাপক বাহিনী, আতচবাজি, ৰসায়ন বিজ্ঞান, চাৰ্কাছ, অগ্নি বীমা, চৌকা, ইন্ধন, পাৰা, শিল, চিৰামিক তাম সম্পৰ্কীয় কাম, ধাতু সম্পৰ্কীয় কৰ্মক্ষেত্ৰ, ৰঙা ৰঙৰ বস্তু, বেকাৰী, কেটাৰিং, মিঠাই, ৰান্ধনি, ইটাৰ ভাণ্ডাৰ, মৃৎশিল্পৰ কাম, হোটেল আৰু ৰেষ্টুৰেণ্ট, মৃৎশিল্প, খেলা ধূলা সামগ্ৰী, নাপিত আৰু চোলা ইত্যাদি ধৰণৰ কাম। যদি মংগল গ্ৰহ কৰ্মক্ষেত্ৰৰ প্ৰভু হোৱাৰ বাবে কেতু আৰু সূৰ্যৰ দৰে অগ্নি সম্পৰ্কীয় গ্ৰহৰ সৈতে সংযোগ স্থাপন কৰে, তেন্তে সেই ব্যক্তিজন অগ্নি সম্পৰ্কীয় কামৰ পৰা ধন উপাৰ্জন কৰে। চোলাৰ কাম, বৈদ্যুতিক কাম, খাদ্য প্ৰস্তুত কৰা কাম বা কাৰখানাত কাম কৰিব পাৰে। এতিয়া বুধ গ্ৰহৰ সৈতে সম্পৰ্ক থকা ব্যৱসায় হওক, কাম হওক বা সামগ্ৰী হওক। বুধ গ্ৰহ সম্পূৰ্ণ বৈশ্বৰূপৰ গ্ৰহ। ব্যৱসায়ৰ সৈতে জড়িত এটা গ্ৰহ আছে যিয়ে ব্যক্তিজনক ইয়াৰ কাৰণগত উপাদানসমূহৰ সৈতে শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ লগতে এজন ব্যক্তি নিজৰ বুদ্ধিমত্তাৰ প্ৰতি সচেতন হৈ পৰে আৰু ইয়াৰ ফলত তেওঁ সকলো দিশতে কৰ্মক্ষেত্ৰত এজন পেছাদাৰী হৈ পৰে। ব্যৱসায়িক কাম হিচাপে বেদ পাঠদান, খেলাৰ কাম, লেখাৰ কাম, জ্যোতিষৰ কাম, প্ৰকাশৰ কাম, চাৰ্টাৰ্ড একাউণ্ট, কাগজ পাতিৰ ব্যৱসায়, শিক্ষক, গণিতজ্ঞ, পৰামৰ্শদাতা, উকিল, সুদ খোৱা ব্যক্তি, মূলধনী বিনিয়োগ, শ্বেয়াৰ মাৰ্কেট, কম্পিউটাৰৰ চাকৰি, বাক্যভিত্তিক কাম, লংঘন, ভাস্কৰ্য, কবিতা ৰচনা, পুৰোহিত, গল্পকাৰ, গায়ক, ডাক্তৰ, গণিত আৰু বিজ্ঞানৰ শিক্ষক, উদ্ভিদ বিজ্ঞানৰ কাম, বীজ আৰু উদ্ভিদৰ কাম, বাতৰি কাকত, দালালিৰ কাম,
বাণিজ্য সম্পৰ্কীয়, টেলিফোন বিভাগ, ডাক কুৰিয়াৰ, পৰিবহণৰ কাম, সাংবাদিকতা, সংবাদ মাধ্যম, বীমা কোম্পানী, যোগাযোগ খণ্ড, দালাল, কমিশ্যন এজেণ্ট, সেউজ সামগ্ৰী, একাউণ্টিং, গাড়ী, কম্পিউটাৰ, ফটোষ্টেট, প্ৰিণ্টিং, ডাক টেলিগ্ৰাফ, মেছেঞ্জাৰ কাম, টাইপিং, কুৰিয়াৰ সেৱা, বীমা, চেল ট্ৰেক, আয়কৰ বিভাগ, বিক্ৰীকৰ্তা, কাৰ্টুন কাৰবাৰ, শিল্পী কাম আদি। যদি বুধ আৰু শুক্ৰ আপোনাৰ কুণ্ডলীত এই দুয়োটা শক্তিশালী হয়, তেন্তে সেই ব্যক্তিজনে বস্ত্ৰ উদ্যোগত ভাল সফলতা লাভ কৰাত সম্ভাৱনা অত্যন্ত বৃদ্ধি পায়। বুধ গ্ৰহই লিখাৰ কাম দিয়ে, যি যদি ই সূৰ্যৰ দ্বাৰা প্ৰভাৱিত হয়, যিটো অৱস্থাৰ সৈতে জড়িত, তেন্তে সেই ব্যক্তিজনে যিকোনো লেখা প্ৰতিষ্ঠানত যোগদান কৰিব পাৰে। এতিয়া বৃহস্পতি গ্ৰহৰ লগত সম্বন্ধিত ব্যৱসায় হওক, কামেই হওক বা সা সামগ্ৰী হওক, সকলো গ্ৰহৰ ভিতৰত বৃহস্পতি গ্ৰহ অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াক জ্ঞান, প্ৰজ্ঞা আৰু ধন সম্পত্তিৰ কাৰক হিচাপে গণ্য কৰা হয়। ব্ৰাহ্মণৰ কাম, ধৰ্ম প্ৰচাৰৰ কাম, দাতব্য অনুষ্ঠান, ধৰ্মীয় ব্যৱসায়, ৰীতি-নীতি, জ্যোতিষ, ৰাজনীতি, আদালত সম্পৰ্কীয় কাম, ন্যায়াধীশ, আইন, উকিল, বেংকিং কাম, কোষাধ্যক্ষ, ৰাজনীতি, অৰ্থনীতি, পুৰাণ, শুভ কাম, শিক্ষকতাৰ কাম, শিক্ষক, অনুষ্ঠান, পুথিভঁৰাল, প্ৰকাশন, পৰিচালনা, পুৰোহিত, কিতাপৰ সৈতে জড়িত কাম, পৰামৰ্শৰ কাম, হালধীয়া পদাৰ্থ, সোণ, সম্পাদনা, ছপা কৰা, কাগজ সম্পৰ্কীয় কাম, ঘৰ নিৰ্মাণ, শ্ৰেষ্ঠ আচবাব, যিবোৰ লাক্সাৰিয়াছ হয়, শুব পৰা সঁজুলি, গৰ্ভ সম্পৰ্কীয় কাম, খাদ্য সামগ্ৰী, কাপোৰ সম্পৰ্কীয় কাম, কাঠ সম্পৰ্কীয় কাম, সকলো ধৰণৰ ফল মূল, মিঠাই, ঘি, গেলামাল সামগ্ৰী, এই সকলোবোৰৰ সম্পৰ্ক আছে বৃহস্পতিৰ লগত। যেতিয়া এজন ব্যক্তিৰ কুণ্ডলীত বৃহস্পতি ৰাশিফলৰ দ্বিতীয় আৰু একাদশ ঘৰত অধিপতি হোৱাৰ বাবে আৰোহী আৰু আৰোহীক প্ৰভাৱিত কৰি দশম স্থানৰ সৈতে সম্পৰ্ক স্থাপন কৰে, তেতিয়া সেই ব্যক্তিজনে বেংক বিষয়া, স্থাৱৰ সম্পত্তি হিচাপে লাভ কৰি ধন উপাৰ্জন কৰিব পাৰে আৰু জীৱিকা উপাৰ্জন কৰিব পাৰে ভাড়া আৰু সুতৰ জৰিয়তে। এতিয়া শুক্ৰ গ্ৰহৰ সৈতে সম্বন্ধিত ব্যৱসায়, কাম আৰু সম্পদসমূহৰ বিষয়ে। শুক্ৰ গ্ৰহক সৌন্দৰ্য, সমৃদ্ধি আৰু শিল্পৰ লগত জড়িত ক্ষেত্ৰসমূহৰ শাসক বুলি গণ্য কৰা হয়। শুক্ৰৰ শক্তিশালী অৱস্থানে এজন ব্যক্তিক শক্তিশালীভাৱে সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিব পাৰে। শুক্ৰৰ প্ৰবল প্ৰভাৱৰ বাবে মহিলাসকল অতি আকৰ্ষণীয় হৈ পৰে। শুক্ৰ প্ৰধান ব্যক্তিসকল সাধাৰণতে ফেশ্বন জগত, চিনেমা জগত আৰু এনেধৰণৰ অন্যান্য ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। শাৰীৰিক সুখৰ বাবে শুক্ৰ অতি প্ৰধান। প্ৰেমৰ সম্পৰ্কত শুক্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিল্পকৰ্ম, সংগীত, যেনে গায়ক, নৃত্যকাৰ, অভিনয়, চলচ্চিত্ৰ সম্পৰ্কীয় সজ্জা, ড্ৰেছ ডিজাইনিং, মনোৰঞ্জনৰ সামগ্ৰী, চলচ্চিত্ৰৰ উদ্যোগ, ভিডিঅ', পাৰ্লাৰ, বিবাহৰ সামগ্ৰী, আভ্যন্তৰীণ সজ্জা, ফেশ্বন ডিজাইনিং, পেইণ্টিং, মেকআপ, প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়, সুগন্ধি সামগ্ৰীৰ ব্যৱসায়, উপহাৰৰ ব্যৱসায়, পেইণ্টিং আৰু
মহিলাসকলে ব্যৱহাৰ কৰা সামগ্ৰীৰ যি ব্যৱসায় বা যি সামগ্ৰী, বিবাহ সম্পৰ্কীয় কাম, মহিলা সম্পৰ্কীয় কাম, বিলাসী সামগ্ৰী, গাড়ী, যান বাহনৰ ব্যৱসায়, পৰিবহণ, সজ্জাগত সামগ্ৰী, মিঠাই সম্পৰ্কীয় ৰেষ্টুৰেণ্ট, হোটেল, খাদ্য সামগ্ৰী, বগা সামগ্ৰী, গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ উৎপাদন, দৈ, চাউল, ধান, গুড়, খাদ্য সামগ্ৰী, সোণ, ৰূপ, হীৰা, গহনা বিক্ৰেতা, কাপোৰ নিৰ্মাতা, কাপোৰৰ ব্যৱসায়, পশু চিকিৎসা, হাতী আৰু ঘোঁৰাৰ পালন, পৰ্যটন, চাহ কফি, ৰত্নৰ ব্যৱসায়, বিউটি পাৰ্লাৰ, এনেধৰণৰ ব্যৱসায় আৰু কামৰ লগত সম্পৰ্ক। যদি শুক্ৰ এজন ব্যক্তিৰ জন্ম তালিকাত শক্তিশালী অৱস্থাত থাকে, দশম ঘৰৰ অধিপতি হৈ উচ্চ ৰাশিত অৱস্থান কৰে, তেন্তে সেই ব্যক্তিজন শিল্পী হোৱাৰ গুণ থাকিব। সেই ব্যক্তিজন নাট্যকাৰ আৰু সংগীতজ্ঞ হ'ব। তেওঁ হয়তো চিনেমাৰ ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী হ'ব। বিল্ডিং ইঞ্জিনিয়াৰ, দুগ্ধ, নৌসেনা, ৰেলৱে, আবকাৰী, পৰিবহণ, আয়কৰ, সম্পত্তি কৰ অৰ্থাৎ আয়কৰ বিভাগৰ লগত সম্পৰ্ক সেই ব্যক্তিজনৰ থাকিব পাৰে। এতিয়া আপোনালোকক শনিৰ লগত সম্পৰ্ক থকা যি ব্যৱসায় হওক, কামেই হওক বা সামগ্ৰীবোৰৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। শনি স্থানগতভাৱে শনিৰ স্থলভাগৰ লগত এক বিশেষ সম্পৰ্ক আছে। পৃথিৱীৰ ভিতৰত পোৱা পদাৰ্থৰ কাৰক হৈছে শনি। লোহা সম্পৰ্কীয় কাম, যন্ত্ৰপাতিৰ কাম, ৰাসায়নিক সামগ্ৰী, জ্বলনশীল তেল যেনে পেট্ৰল, ডিজেল, ৰন্ধন গেছ, প্ৰাচীন সামগ্ৰী, পুৰাতত্ত্ব বিভাগ, গৱেষণাৰ কাম, জ্যোতিষৰ কাম, লোহাৰ সৈতে জড়িত কেঁচা ধাতু, কয়লা, চামৰাৰ কাম, জোতা, অধিক শ্ৰমৰ কাম, চাকৰি, মজুৰি কৰা কাম, ঠিকাদাৰী, হস্তশিল্প, মেৰামতিৰ কাম, কাঠৰ কাম, প্লাষ্টিক বা ৰবৰৰ উদ্যোগ, কলা ৰঙৰ সামগ্ৰী, অতিৰিক্ত অংশ, শিল, ইটা, কাঠ, টাইলছ, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, শ্ৰমিক আৰু সমাজ কল্যাণ বিভাগ, টায়াৰ উদ্যোগ, প্লাম্বাৰ, গাড়ীৰ কাম, স্ক্ৰেপৰ কাম আৰু চিমেণ্ট এনেধৰণৰ সামগ্ৰী। লগ্নৰ কুণ্ডলীত অৰ্থাৎ লগ্ন তালিকাত শনি, বৃহস্পতি আৰু মংগল যদিহে সক্ৰিয় থাকে, তেন্তে বৈদ্যুতিক অভিযন্তা, শনি, বুধ আৰু বৃহস্পতি যান্ত্ৰিক অভিযন্তা, শনি আৰু শুক্ৰৰ সম্বন্ধ থাকিলে শিলৰ মূৰ্তিৰ কাম। এতিয়া আপোনালোকক ৰাহুৰ লগত সম্পৰ্ক থকা যি কাম, যি ব্যৱসায়, যি সামগ্ৰী তাৰে বৰ্ণনা আগবঢ়াইছোঁ। বিশেষকৈ আধ্যাত্মিক কামৰ বাবে ৰাহু কাৰক হৈ আহিছে। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে দালাল, কমিশ্যন এজেণ্ট আদিৰ লগত জড়িত কাম কৰিব পাৰে। কম্পিউটাৰ, বিদ্যুৎ, গৱেষণা, হঠাৎ লাভৰ সৈতে কাম, মেচিনৰ সৈতে জড়িত যি কাম, প্ৰতিশোধনমূলক পদাৰ্থ, চোৰাংচোৱাগিৰিৰ গোপনীয় কাম, বিষয় সম্পৰ্কীয় কীটনাশক, এণ্টিবায়টিক ঔষধ, মল্লযুদ্ধ, জুৱা, বাজি, মৰ্চাৰী, পশুবধ কৰাৰ কাম, চামৰা বা ছালৰ যি কাম। এতিয়া আপোনালোকক কেতুৰ লগত সম্পৰ্কীয় যি কাম বা কেতুৰ সম্বন্ধীয় যিবোৰ বিষয়, সেই বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। ৰাশিফলত যদি কেতু একক স্থানত গণনা কৰা হয়, তেন্তে কেতু ধৰ্মৰ কাৰক। এনে পৰিস্থিতিত ব্যক্তিজনে ধৰ্ম, ভক্তি, চিকিৎসা আদিৰ লগত জড়িত কাম কৰে। সমাজ সেৱা সম্পৰ্কীয় কাম,
ধৰ্ম, আধ্যাত্মিক কাম, ৰহস্য বিজ্ঞান ইত্যাদিত তেওঁৰ সম্পৰ্ক থাকে। এই আছিল আজি এই ভিডিঅ'টোত গ্ৰহৰ লগত সম্পূৰ্ণ সম্পৰ্ক থকা যিবোৰ বিষয় তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।